নগাঁও মাৰ্কাছ একাডেমীত আজমল ছুপাৰ 40 এন্ট্ৰেন্স পৰীক্ষা সম্পন্ন 15 মাৰ্চ 2026 তাৰিখ দেওবাৰে সুকলমে সম্পন্ন হয় এই পৰীক্ষা। গৃহ জিলা নগাঁৱৰ উপৰিও মৰিগাঁও, শোণিতপুৰ, বিশ্বনাথ, গুৱাহাটী, গোলাঘাট, দৰং, মংগলদৈ আদি বিভিন্ন ঠাইৰ পৰা 200 পৰীক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে এইবাৰৰ পৰীক্ষাত। নৱম, একাদশ আৰু চেলেঞ্জাৰ্ছ এন্ট্ৰেন্স পৰীক্ষাৰ্থীসকলে এইবাৰ পৰীক্ষাত অৱতীৰ্ণ হৈছে। ইয়াৰ সমান্তৰালকৈ নগাঁও মাৰ্কাছ একাডেমীত 2026-27 বৰ্ষৰ বাবে মুকলি কৰিছে নামভৰ্তি প্ৰক্ৰিয়া। আপোনাৰ সপোন আৰু আমাৰ দায়িত্ব হিচাপে মুক্তাব শিক্ষা, কোৰাণ শ্বৰীফ শিক্ষা, স্মাৰ্ট ক্লাছৰ লগতে উচ্চ ডিগ্ৰীধাৰী অভিজ্ঞতা সম্পন্ন শিক্ষকৰ দ্বাৰা নতুন বছৰৰ পৰা আৰম্ভ কৰিব পাঠদান। আপোনাৰ সন্তানক ভৱিষ্যতৰ সুনাগৰিক হিচাপে গঢ়ি তুলিবলৈ 7002286879 অথবা 8486588199 নম্বৰত আজিয়েই যোগাযোগ কৰিব পাৰিব। এই আছিলে মাৰ্কাছ একাডেমী নগাঁও আৰু মাৰ্কাছ একাডেমী নগাঁৱত আজমল ছুপাৰ 40 এণ্ট্ৰেন্স এক্সাম অনুষ্ঠিত হৈছে। ছেকেণ্ড ফেজৰ এক্সামটো আজি অনুষ্ঠিত হৈছে ইয়াত। আৰু আজি 200 ছিট আছিল আমাৰ ইয়াতে, প্ৰায় 183 মান আজি ইয়াতে ষ্টুডেণ্ট আজি এপিয়াৰ হৈছে। বিশ্বনাথৰ পৰা আহিছে, গোলাঘাটৰ পৰা, গুৱাহাটী, জাগিৰোড আদি কৰি অসমৰ মিডিল আছামৰ বিভিন্ন প্ৰান্তৰ পৰা ষ্টুডেণ্টবিলাক ইয়াতে আহিছে। ক্লাছ 9 আৰু 11 আৰু চেলেঞ্জাৰ এই তিনিটা ষ্টেজৰ ল'ৰা ছোৱালীবিলাক ইয়াতে এক্সাম দিছে। আৰু এক্সামটো আমাৰ নগাঁও মাৰ্কাছ একাডেমী, য'ত নেকি নগাঁও মাৰ্কাছ একাডেমী চিলিগুৰিত অৱস্থিত, সোণাকাত চলিত এক্সামটো হৈছে। আজি ইয়াতে বহুত পেৰেণ্টছ আহিছে আৰু বিভিন্ন শুভাকাংক্ষীসকল আহিছে আৰু আজমল ফাউণ্ডেশ্যনৰ পৰা মানুহ আহিছে আৰু ছুপাৰ 40 ফালৰ পৰা মানুহ ইয়াত আহিছে। তেওঁলোকে ইনভিজিলেটৰ কৰিছে, তেওঁলোকে এক্সটাৰ্নেল কৰিছে আৰু আমি পৰাপক্ষত সকলোৰে লগত সহযোগিতাৰ আন্তৰিকতাৰে আমি কাম কৰিছোঁ। আৰু আজমল ছুপাৰ 40 এইটো আমাৰ কমিউনিটিৰ কাৰণে আৰু আমাৰ এডুকেশ্যনৰ কাৰণে এটা বহুত ভাল পদক্ষেপ। আজমল ছুপাৰ 40 এনেকৈ অব্যাহত থাকক, সেয়া আমি কামনা কৰিছোঁ। বহুত ভাল লাগিছে, বহুত ভাল। মই টিংগেটৰ পৰা আহিছোঁ। স্কুলৰ পৰা? মই গ্ৰেজুৱেট স্কুলৰ পৰা। এবাৰ যে এক্সাম দিছে, কোনটো ক্লাছত দিছে? মই 11th দিছে। কেনেকুৱা আজি মাৰ্কাছ একাডেমী নগাঁৱত? বহুত ভাল লাগিছে। টিচাৰ্ছবোৰো বহুত ভাল হয়, সিহঁতৰ কোঅৰ্ডিনেশ্যনো বহুত ভাল হয়, সিহঁতে বহুত ভালকৈ চাই ষ্টুডেণ্টছক হেল্প কৰে। কুৱেশ্যনছত যদি কিবা কনফিউজ থাকে সিহঁতে হেল্প কৰে, বহুত ভাল লাগিছে। মানে কেনেকুৱা কনফিডেঞ্চ, পাছ কৰিব নে নাই? চব পাছ কৰিম। নগাঁৱৰ পৰা আহিয়া আহমেদ, ৰিপৰ্ট 24 অসম।